দুখ লাগে এইটোৰ কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। মামা ইটো কাৰণতে আপনি টার্গেট হই সদায় থাকে যে আপনি কৈ থাকে মিয়াক মারিম, মিয়াক কাটিম, মিয়ার মেরুদণ্ড ভাঙি দিম, ঘর বাড়ি ভাঙি আছে আপনি, মিয়াক ইমান জ্বালা যন্ত্রণা কৰি আছে আপনি। হস্পিটালত আকৌ কাৰ কাৰণে ঘূৰি থাকে নাথাকে সেইবিলাকতো আৰু মিয়াসকলে গম নাপায় যে তাৰ কাৰণে মিয়াসকলৰ টাৰ্গেটটো আপনিয়ে। কেতিয়াবা মোৰ চকু পানী ওলাই। কাম মই কৰোঁ, ৰাতিয়ে দিনে কোভিড হস্পিটাল মই ঘূৰো, টাৰ্গেট মই। হয় মামা, আপনি কথাটো ঠিকেই কৈছে। ৰাতি দিনে আপনি সদায় ঘূৰি থাকে, চিন্তা কৰি থাকে, টেনচন কৰি থাকে যে মিয়াসকলক কেনেকে অসমৰ পৰা খেদিব পাৰি আৰু মিয়াসকলক কেনেকে আমি জ্বালা যন্ত্ৰণা কৰিব পাৰি। আপুনি আকৌ নিউজত কেতিয়াবা লাইভত কৈ থাকে, ডাইৰেক্ট মঞ্চত কৈ থাকে মিয়াসকলৰ ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিবি। তাৰ কাৰণে মিয়াসকলৰ টাৰ্গেটটো সদায় আপনিয়ে হৈ থাকে। কিয় মামা ইমান দুখ পাবলগীয়া কথা আপুনি কৈ থাকে আকৌ মিডিয়াৰ আগত? ক'ব নালাগে এইগিলা মামা, মনে মনে থাকবা লাগে। আপুনি যেনেকে মনে মনে মিয়াসকলক দুখগিলা দি থাকে তেনেহ'লে আপোনাৰো এইবিলাক অলপ মনে মনে থাকবা লাগে। তে ধন্যবাদ মামা।